আপুনি ৰিজাইন দিয়ক কিন্তু যি হিচাপে হ'ব লাগিছিল সেই হিচাপে কথা কোৱা নাই আপুনি শুনি লওক মোৰ কথাটো শুনি লওক আপোনালোকে কি এতিয়া মুঠাউৰি পোৱালৈকে ৱেইট কৰি আছে আপুনি ডিপাৰ্টমেণ্টৰ হয় কোন অফিচাৰক আমি জনাব লাগে সেইটো কওক এতিয়া আমাক প্ৰব্লেম শুনিবলৈ আমি অহা নাই আমাক সমাধান লাগে আমাক এতিয়া আকৌ সলিউশ্যন লাগে এতিয়া যোনটো পৰিস্থিতি চলি আছে গাঁৱৰ ৰাইজে যি অভিযোগ দিলে আপুনিও যিহেতু এতিয়া নিজে প্ৰত্যক্ষদৰ্শী হিচাপে দেখিলে হয় দেখিলে নহ'লে আমাক কি উঠাব বিচাৰিছে কিন্তু আপুনি পাৰিছো বুলি অকল ক'লে নহ'ব নহয় আমাক উঠাব দিছে এনেকৈ ধেমালি ধেমালি কৰিলে নহ'ব যোনটো বেগ পেলাইছে আমি কম যিটো কাম কিমান দিনৰ পৰা বেগখিনি পৰিলে আপুনি এতিয়া নিজেও লক্ষ্য কৰিলে বেগৰ এতিয়া এটা জেগাত আপোনালোকে কেইটামান বেগ দেখিছে এটা জেগাত বেগ দেখিছে এতিয়া আপুনি ৰাতিপুৱা আহিলে দেখিব সেই বেগখিনি অন্তৰ্ধান হৈ যায় তাৰ কাৰণে এতিয়া বিজ্ঞানসন্মত পদ্ধতি হিচাপে আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে তেনেহ'লে পইচাখিনি পানীত যোৱা নিচিনাই কৰি আছে আপোনালোকে হয় নাই বাৰিষাত এনেকৈ কাম মানে য'ত য'ত খহনীয়া হয় তাতে আমি কাম খহনীয়াটো ৰখাই নাই মানে ৰোধ হৈছে নাই খহনীয়া ৰোধটো হৈছে নাই ৰোধটো হৈছে নাই সেইটো কম নাই ডিউটি আছে ৰোধটো হৈছে নাই খহনীয়া ৰোধ হৈছে নাই অতি লজ্জাজনক বিষয় যিহেতু ইয়াত আমি ছয়খোৱা আঞ্চলিক বিৰাচী থানা অসমৰ সেনাসকলে আহিলেও দেখিলোঁ যিহেতু নিজৰ ওচৰ চুবুৰীয়া অঞ্চল ৰাইজৰ আহ্বান মৰ্মে আমি আহিলোঁ যি গতিত এই কাম চলি আছে অতি লজ্জাজনক আৰু দুখনীয় বিষয় চৰকাৰে ইতিমধ্যে আমাক মাননীয় পীয়ুষ হাজৰিকা ডাঙৰীয়াই যিদৰে ইয়াত সাহায্য চেংচন কৰি দিলে যিসকল ঠিকাদাৰ আছে ইঞ্জিনিয়াৰসকল আছে তেওঁলোকৰ সেই ঠিকা যি চেংচন কৰি দিয়া ধন লৈ যি গতিত কাম কৰিছে অতি লজ্জাজনক কথা ইয়াত মানুহৰ ৰাইজৰ জীৱনৰ লগত হেতালি খেলাৰ নিচিনা হৈ আছে এদিন কৰি কিনে যিদৰে ইয়াত মথাউৰি খহিব ধৰিছে বান পৰিস্থিতি সৃষ্টি হৈ আছে সমস্যাৰ সৃষ্টি হৈ আছে কালি পৰহিৰ ভিতৰত অনাগত দিনত যিদৰে আমাৰ ইয়াত 20খনতকৈ অধিক গাঁও জলমগ্ন হ'ল আৰু 20খন গাঁও জলমগ্ন হ'বলৈ বেছি সময় আৰু নালাগে ইয়াত আমি বিৰাচী থানা অসমে ইয়াৰ পৰাই ডাইৰেক্ট সকীয়নি দিব বিচাৰিছোঁ অনাগত দিনত আমি 2 দিন সময় বান্ধি দিছোঁ 2 দিন সময়ৰ ভিতৰত যদি ইয়াত বিজ্ঞানসন্মত পদ্ধতিৰে যদি ইয়াত মথাউৰি নিৰ্মাণৰ কাম যদি তেওঁলোকে সমাপন নকৰে অনাগত দিনত আমি ইয়াৰ কাম বন্ধ কৰি দিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ গাঁৱৰ ৰাইজৰ সমৰ্থনত মহাবালা কোম্পানী লিমিটেড প্ৰাইভেট লিমিটেড মহাবালা কোম্পানী এইটো কাম লৈছে বুলি আমি জানিব পাইছোঁ কিন্তু মহাবালা কোম্পানীয়ে কাম লৈছে বুলিয়ে জানিব পাইছোঁ কিন্তু মহাবালা কোম্পানীৰ কাম আমি এটাও আজিলৈকে দেখি পোৱা নাই ইয়াত ৰাইজৰ দৃষ্টিগোচৰ হোৱা নাই গতিকে মই ইয়াৰ পৰা অসম চৰকাৰক অনুৰোধ কৰিছোঁ আপুনি নিজে আহি অসমৰ মুখ্যমন্ত্ৰীয়ে এই জেগা পৰিদৰ্শন কৰি চাওক যদি আমাৰ এই অঞ্চলৰ যদি ৰাইজৰ অলপমান যদি মৰম চেনাই যদি আছে এই জেগাৰ পৰা যদি বানপানী মথাউৰি ভাঙি যায় এই আমাৰ ধলা অঞ্চল ছয়খোৱা পশ্চিম অঞ্চল নহয় তিনিচুকীয়া ডিষ্ট্ৰিক্টেই খতম হ'ব ইয়াৰ পৰা গোটেই বানপানী পৰিলক্ষিত হ'ব চৰকাৰক ইয়াৰ পৰা আহ্বান কৰিব বিচাৰিছোঁ আপুনি নিজে আহি ইয়াত পৰিদৰ্শন কৰক আপোনালোকৰ ভাৰত চৰকাৰে দিয়া টকাখিনি সঁচাকৈ সৎ ব্যৱহাৰ হৈছে না বা কুব্যৱহাৰ হৈছে আপোনালোকে নিজে আহি ইয়াত দেখক আজি কোটি কোটি টকাৰ বস্তা পেলোৱা হৈছে বস্তা ক'ত গৈছে ব্ৰহ্মপুত্ৰৰ মাজত আজি গড়া কাষত এটাও বস্তা নাই গতিকে মই এইটোৱে কৈ ইমানে কৈ মই তাৰমানে 100 পৰা মাটিত আমাৰ ৰখাব পৰা নাই হা গতিকে যে আমি বিচাৰিছোঁ এতিয়া আপোনালোকৰ স্কিমতে যদি কামটো কেনেকৈ কি আছে কি ধৰণৰ তাৰমানে সেই সমস্যাটো সমাধান আমি কৰিব পাৰিম আমাৰ এইটো 2.5 কিলোমিটাৰ প্ৰটেকশ্যনৰ কাম আছে জিঅ' বেগ টাউনৰ পৰ্চনটো মানে আমাৰ আগত নাছিলে তাৰপিছত এতিয়া গভৰ্ণমেণ্টে কৈছে ন' ভেৰিয়েশ্যন সেইখিনি জেগাত তো সেইকাৰণে আমি ইমাৰ্জেঞ্চি বেগ যিমানখিনি আছিলে এইখিনি পেলাই ইউজ কৰি আছোঁ এতিয়া কথাটো হ'ল ন' ভেৰিয়েশ্যনত এই পাৰ্টটো দিব বুলি কৈছে এতিয়া খৰালি কাম হ'ব আৰু গোটেই এতিয়া খালি আমি বাৰিষাত আমি মানে ফুল বাজেট হেৰি কৰিব নোৱাৰোঁ মানে পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কামটো কৰিব নোৱাৰি এতিয়া আমি সেইকাৰণে এনেকৈ কাম কৰি থকা হৈছে নহয় সেই কথাটো ঠিকে আছে খৰালি দিনত আপোনালোকে কাম হ'ব বুলি কয় অক্টোবৰ যেতিয়া অক্টোবৰ যেতিয়া নেকি আমি কাম কৰিলোঁ তেনেকৈ আমাৰ ঠাইটোত কাম কৰি মানে 1% ৰখিছে নাই মাটি সেইটোৱে লাগে আমাক প্ৰথম আপোনালোকে কাম কৰি আছে আমি মানিছোঁ না আমি কাম কৰি আছোঁ আমিতো নাই দেখা ক'বলগীয়া ইমানেই আমি সৰুৰ পৰা দেখি আহিছোঁ গৰাখহনীয়াৰ যিটো সমস্যা সৰুৰ পৰা দেখি আহিছোঁ আমি কমচে কম 90 চনৰ পৰা আমি যেতিয়া স্কুল গৈ আছিলোঁ মানে প্ৰথম যেতিয়া চুমনি ভাঙিছিলে তেতিয়াৰ পৰাই আমি বানপানী দেখিছোঁ জনা অৱস্থাৰ পৰা মানে তাৰ আগততো আৰু নাজানো ইমানখিনি তেতিয়াৰ পৰা দেখি আহিছোঁ এই বস্তুটো তেনেকৈ চলি আছে
টকা আহে, ঠিকাদাৰ আহে, মহৰী হয়, মিটিং হয়, আলোচনা হয়, তাৰপিছত দুজনমান মহৰী হয়, টকা খোৱাৰ মানে এটা খুব ধুনীয়া মানে ব্যৱস্থা এটা হয়, কিন্তু সমস্যাটো কোনো সমাধান নহ'ল আজিলৈকে। ঠিক তেনেকুৱাই এতিয়াও তেনেকুৱাই ছিষ্টেম চলি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।